নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টোৰ মাজলৈ। আৰম্ভ কৰিবলৈ লৈছোঁ এটা দীঘলীয়া যাত্ৰা। যাত্ৰাটো দীঘলীয়া মানে দূৰত্বটো বেছি নহয়, কিন্তু সময়টো বহুত বেছিকৈ লাগিব, কাৰণ গাড়ীৰ স্পীড হৈছে মাত্ৰ 20। গাড়ীকেইখন আমাৰ গাড়ীৰ আগত গৈ থকা আপোনালোকে দেখিছে, একদম শ্ল' গৈছে, মাত্ৰ 20 স্পীডত গৈ থাকিব লগা হৈছে কাৰণে যাত্ৰাটো দীঘলীয়া হৈছে। আৰু এয়া আমিও গৈ আছোঁ গাড়ী লাইনৰ মাজতে। আনফালেও যিটো লাইন সেইটোতো আপোনালোকে দেখিছে যে ডাঙৰ ডাঙৰ ট্ৰাক আহি আছে, লাইন নিছিগেহে নিছিগে। আৰু ৰাস্তাটোৰ কাষে কাষে দেখা গৈছে বহুতো বন বিভাগৰ কৰ্মচাৰীয়ে তেওঁলোকৰ নিজৰ নিজৰ কৰ্তব্য পালন কৰিছে। আপোনালোকে গম পাইছে নিশ্চয়, এইটো যাত্ৰাটো হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। এয়া এনেকৈ লাহে লাহে আহি আহি পালোহি এয়া বুঢ়ীগোসানী থান। আৰু ইয়াতে এপাক গাড়ীৰ পৰাই সেৱা জনাইছোঁ। ৰখিবলৈ সুবিধা নাই, কাৰণ গাড়ী ৰখি গ'লে পিছত বহুত ভিৰ হৈ যাব, সেইকাৰণে। ৰাস্তাটোৰ দুয়ো কাষে গাড়ী, গতিকে অকণমান গাড়ীৰ ভিৰ হৈছে, অকণমান ৰখি দিব লগা হ'ল। তাৰ পাছত আকৌ যাত্ৰা আৰম্ভ। এয়া ৰাস্তাটোৰ দুয়ো কাষে বানপানী। এই বানপানীৰ কাৰণে কাষতে থকা যিসকল মানুহ তেওঁলোকৰ ঘৰ বানপানীত ডুবি গৈছে, সেইটো কাৰণে তেওঁলোকে থাকিবলৈ জেগা নাই। ৰাস্তাৰ ওপৰতে এনেকৈ অকণমান তম্বু তৰি চালি দি পেলাই তেওঁলোকে তেনেকৈ বসবাস কৰি আছে। এনেকৈয়ে আমি আহি আহি আজি গোলাঘাটৰ পৰা নগাঁৱৰ জখলাবন্ধা পালোহি। 3 দিন পাছত নগাঁৱৰ পৰা আকৌ আৰম্ভ কৰিছোঁ গোলাঘাটলৈ উভতনি যাত্ৰা। আকৌ একেই পৰিস্থিতি। এয়া দেখিছেনে, দূৰণিয়ে মাটি ৰুই আছে, আৰু ইফালে আমাৰ গাড়ীখনৰ আগত যিমান গাড়ী আৰু গাড়ীখনৰ পিছত তাতকৈ বেছি গাড়ী লাইন পাতি আছে। আৰু এই লাইনৰ মাজতে আমি এতিয়া যাব লাগিব, আৰু আমি ইয়াৰ যাত্ৰা আৰম্ভ কৰিম জখলাবন্ধাৰ পৰা। ৰৈ আমনি লাগিছে, ভিডিঅ'কে কৰিছোঁ। কাজিৰঙা বন্যপ্ৰাণী সুৰক্ষা আইনৰ কাৰণে, আৰু এইখিনি বহুত মানে গাড়ী একেলগে লৈ যাব এস্কৰ্ট কৰি, সেইকাৰণে ৰৈ আছোঁ এয়া গাড়ী লাইনৰ মাজত। ৰৈ আমনি লাগিছে, অকণমান ভিডিঅ'কে বনাইছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ যে আপোনালোকো যদি আপাৰ আচামৰ পৰা এইফালে গুৱাহাটীৰ ফালে আহে তেতিয়াহ'লে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব এই চাই লওক। আৰু অকণমান সময় হাতত বেছিকৈ লৈ আহিব লাগিব। যদি আপোনালোকে পাবগৈ লাগে 12টা বজাত, তেতিয়াহ'লে মিলাই মেলি আপোনালোকে 3 ঘণ্টা আগত ওলাব লাগিব, তেতিয়াহে আপোনালোকে সময়তে গন্তব্যস্থান পাবগৈ। নহ'লে আপোনালোকে গন্তব্যস্থান পাওঁতে প্ৰায় 3-4 ঘণ্টা লেট হৈ যাব। সেইকাৰণে আপোনালোকে যদি আহে তেতিয়াহ'লে এই ৰাস্তাটোত 3 ঘণ্টা আগতেই ওলাই আহিব ঘৰৰ পৰা। এইফালে ৰোৱনীয়ে পথাৰত মাটি ৰুই আছে, আৰু এইফালে আমাৰ মিষ্টাৰে গাড়ী ষ্টাৰিঙত ধৰি ৰৈ আছে। আনফালে গাড়ীবোৰ পাৰ হৈ আছে, আৰু আমাৰ এই ছাইডটোত গাড়ী একদম বহুত 1 কিলোমিটাৰমান পাৰ হ'ব চাগে, গাড়ী ৰাখি থৈ দিছে। আৰু ৰখি আছোঁ গাড়ী লাইনৰ মাজতে। কেতিয়া আমাৰ এই লাইনটো যাব আমিও যাম, আৰু লাইনটো আগৰ গাড়ী গৈ থাকিলে আমিও গৈ থাকিম। ৰৈ আছোঁ আৰু বহুত সময় গাড়ীত বহি বহি অকণমান নামি ল'লোঁ। নামি লৈ আপোনালোকক দেখুৱাইছোঁ লাইনটো চাওক। আপোনালোকেও যদি আহিম বুলি ভাবি আছে তেতিয়াহ'লে হাতত অলপ সময় বেছিকৈ বহাই লৈ আহিব। আৰু গাড়ী এয়া যাবলৈ আৰম্ভ কৰিছে। আগত এস্কৰ্টৰ গাড়ী আছে, এস্কৰ্ট কৰি লৈ যাব। আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। লাহে লাহে আহি আছোঁ। চৰকাৰে এই নিয়মটো বান্ধি দিছে, ভালেই কৰিছে। এনেকৈ নিয়ম বান্ধি দিলেহে ৰাইজে নিয়মটো পালন কৰিব। আৰু এস্কৰ্ট কৰি লৈ গৈছে আৰু বেছিয়ে ভাল হৈছে, কাৰণ তেওঁলোকৰ গাড়ীৰ আগত যদি অভাৰটেক কৰি যোৱা হয় তেতিয়াহ'লে ফাইন ভৰিব লাগিব। সেইকাৰণে সেই নিয়মটো বান্ধি ৰখাৰ কাৰণে বহুত ভাল হৈছে। আৰু কাজিৰঙা বন্যপ্ৰাণীখিনি জীৱনটো সুৰক্ষা কৰাও হৈছে। স্পীডটো বাঢ়ি থাকিলে হয়তো তেওঁলোকৰ জীৱন বহুত গ'ল হয়। যদি স্পীডটো লিমিট হৈ থাকে, কম হৈ থাকে, তেতিয়াহ'লে তেওঁলোকে সুৰক্ষা পাব। যিখিনি জীৱ জন্তু সিহঁতে সুৰক্ষা পাব। এতিয়া আমি আহি আহি এয়া বুঢ়া পাহাৰৰ একা বেকা ৰাস্তাটো পাইছোঁহি, আৰু খুব সুন্দৰ লাগিছে এই ৰাস্তাটোৰ পৰিৱেশটো। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য এনেই ধুনীয়া, তাতে আকৌ এতিয়া বাৰিষা কাল, গোটেই গছ বন লতাই ঠন ধৰি উঠিছে, সেইকাৰণে দেখিবলৈ আৰু সুন্দৰ লাগিছে। ঘূৰি আহোঁতেও আকৌ দেখিলোঁ বানপানী বেছি শুকুৱাই নাই, অকণমানহে শুকাইছে। বহুত ঘৰ এতিয়াও এয়া দেখিছে পানীৰ তলত ডুব গৈয়ে আছে। সেইকাৰণে এই মানুহখিনিয়ে ৰাস্তাৰ ছাইডতে এয়া শিবিৰ পাতি বাস কৰি আছে।
আমিও লাহে লাহে 20 স্পীডত আহি আহি এয়া পাই গৈছোহি কাজিৰঙা কহৰা। এয়া কহৰা পাৰ হৈছোঁ আৰু এতিয়া লাহে লাহে আন্ধাৰ নামি আহিব হৈছে। আহি আহি আমি বোকাখাট পালোঁ আৰু স্পীড লিমিটটো শেষ হ'ল। এতিয়া আমি পাইছোঁহি 7:10 হৈছে। এয়া 7:10 7:10ত পাইছোঁহি এয়া নুমলীগড়ৰ এইখন হোটেলখনৰ নাম কি আছিল জানো, ৰাস্তাৰ কাষতে নতুনকৈ বনাইছে, নামটো পাহৰি গ'লোঁ এতিয়া মই। এয়া ইয়াতে অকণমান ৰাতি আহাৰ খাই যাওঁ বুলি ভাবিছোঁ, কাৰণ এতিয়া গোটেই দিনটো জাৰ্ণি কৰি ভাগৰ লাগি আৰু ঘৰত গৈ বনাব নোৱাৰি আৰু সেইকাৰণে ভাবিছোঁ ইয়াতে এতিয়া খাই যাওঁ। আৰু এইফালে নন ভেজ আছে আৰু এইফালে ভেজ আছে, যিকোনো এটাত সোমাম আৰু কিবা এটা খাম আৰু। এই হোটেলখনত খাবলৈ হ'লে এনেকৈ ফাৰ্ষ্ট ফ্ল'ৰলৈ উঠি আহিব লাগিব, তাতে আছে খোৱাৰ ঠাইখিনি। আহি এয়া হোটেলৰ ভিতৰত বহিলোঁ আৰু অৰ্ডাৰ দিলোঁ কি কি খাম। তাৰপিছত এইফালে আৰু খেল দি আছে, খেল চাই আছোঁ, খেল চাই চাই বহি আছোঁ আৰু খেল চাই চাই বহি আছোঁ। অৰ্ডাৰটো দি লৈ অপেক্ষা কৰি আছোঁ আমাৰ অৰ্ডাৰটো অহালৈকে। আৰু হোটেলখনৰ পৰিৱেশটো বহুত চাফ চিকুণ, আপোনালোকো আহিব পাৰে। এতিয়া আমাৰ এয়া খাদ্য আহি গ'ল। এয়া ইফালে পনীৰ অৰ্ডাৰ কৰা হৈছে আৰু ডাল, ইফালে ৰুটি আৰু চাউল, এই গোটেইখিনি অৰ্ডাৰ কৰা হৈছে। আমি দুইজনে, তেওঁ খাব ৰুটি আৰু মই খাম ভাত, গতিকে দুইজনে দুইজনৰ পচন্দমতে লৈছোঁ। সেয়া খাই বৈ হৈ গ'ল আৰু ওপৰৰ পৰা এয়া নামি আহিলোঁ। এতিয়া সেইখন গাড়ী, এতিয়া আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ব নুমলীগড়ৰ পৰা গোলাঘাটলৈ। আহি আছোঁ এয়া গাড়ী লৈ, গাড়ীত উঠিম আৰু ঘৰলৈ যাম। আৰু বেছিকৈ ভিডিঅ'টো দীঘলীয়া নকৰি ইমানতে সামৰিম, কাৰণ ঘৰত গৈ ভাগৰ লাগিব আৰু ভিডিঅ' কৰা ধৈৰ্য নহ'ব। তে বাই।